রই রই বিনালে এই ছবিটা নিয়ে এখন বর্তমানে কিন্তু বিজনেস আরম্ভ হয়ে গেছে। হলের টিকিট কাটার জন্যে কিন্তু এখন টিকিটের দামটাও কিন্তু বেড়ে গিয়েছে। আসলে দর্শকেরা কী বলতেছে আপনারা শোনেন। এই ভিডিওটা আপনারা বেশি বেশি করে শেয়ার করে দেবেন যাতে সবাই দেখতে পারে, সারা বিশ্বই দেখতে পারে। চিনেমাখন 100 টকা দি চাই, তাৰ মানে 100 কোটি টকা। এইখন এখন ৰৈ ৰৈ বিনালে ফিল্মখন এখন ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে বুলি আমি ভাবোঁ। আৰু ভাৰতবৰ্ষৰ ইতিহাসত টিকেটৰ দাম বৃদ্ধি কৰা প্ৰসংগটোত এইবিলাক হৈছে এটা এটা অসভ্য স্বৰূপৰ মানুহ। ঠিক আছে, এইবিলাক এটা এটা অসভ্য বুলিয়ে ক'ম আমি আমাৰ ভাষাত। এইটোতো পাৰিলে আমাৰ জনসাধাৰণৰ কাৰণে যদি পাৰে মাল্টিপ্লেক্সসমূহে অলপ কমাইহে দিব লাগে। কমাই দিলে আমি ভাবিম যে তেওঁলোকৰ জুবিনদাৰ প্ৰতি এটা আন্তৰিকতা আছে, অসমৰ ৰাইজৰ প্ৰতি আন্তৰিকতা আছে। কাৰণ মাল্টিপ্লেক্স আমাৰ অসমীয়া কেইজন মানুহৰ মাল্টিপ্লেক্স আছে? আমাৰ অসমীয়াসকলে মাল্টিপ্লেক্স নাইতো। আমাৰ অসমীয়াৰ পৰা শুহি খাবলৈ তেওঁলোক ইয়াত আছে আৰু আমি সুবিধা দিব নালাগে। আমি সকলোৱে নিশ্চয় ৰৈ ৰৈ বিনালে চাবলৈ অপেক্ষা কৰি আছোঁ। গোটেই অসমৰ জনসাধাৰণ অপেক্ষা কৰি আছে। গোটেই ভাৰতবৰ্ষৰ এতিয়া আপোনালোকে গম পাইছে চাগে কিমানটা হলত টিকেট অলৰেডি ইতিমধ্যে শেষ হৈছে। তো মই মাল্টিপ্লেক্সসমূহৰ যিসকল স্বত্বাধিকাৰী তেওঁলোকক কৰজোৰে অনুৰোধ কৰোঁ, যিটো দাম আছে পাৰিলে হয়তো তাতকৈ 2 পইচা কমাই দিয়ক, বঢ়াই নিদিয়ক। মোৰ হিচাপে লাগিছে কি এইটো এটা ইমোশ্যন যোনটো মানুহ বিচাৰিছে চাবৰ কাৰণে জুবিন গাৰ্গ। তো এইটো প্ৰাইচ এজ এ বিজনেছ ইউজ কৰিব সেইটো